নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই মোৰ শুভাকাংক্ষীসকলৰ বাবে এটা বিশেষ ধৰণৰ নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টো আজি মই অলপ মোৰ দৰ্শকসকলে মোৰ শুভাকাংক্ষীসকলে বেলেগ ধৰণৰ ভিডিঅ' এটা আজি পাবলৈ গৈ আছে। এই কণ্টেণ্টটো মই সম্পূৰ্ণ সকলোৰে বাবে দৰকাৰী আৰু সকলোৰে বাবে খুব সুবিধা হ'ব। এই কণ্টেণ্টটো আপোনালোকে আজি পোৱাৰ লগে লগে আৰু আশা কৰিছোঁ আপোনালোকে গোটেই কণ্টেণ্টটো গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু আপোনালোকে ইয়াৰ পৰা বহুতখিনি কথা জানিব পাৰিব। জন্ম হোৱাৰ লগে লগে ৰাশি লৈ মানুহ জন্ম হয়, লগ্ন লৈও মানুহ জন্ম হয়, জাতক জাতিকা মানৱ জীৱনৰ পাতনি সেইদৰে মেলে। আজি মই আপোনালোকক প্ৰত্যেকটো ৰাশিৰ দিশখিনি কথা ক'ম। আপোনালোকে তেতিয়া গম পাব আপোনালোকৰ কোন ৰাশি হয়, কোনটো দিশত এই ৰাশিটো কোনটো দিশৰ অধিপতি হয়। যিহেতু 12টা ৰাশি আছে আৰু আপোনালোকে আজি মোৰ এই ভিডিঅ'টো ৰাশিৰ পৰাই আপোনালোকে চাওক, কাৰণ মই ৰাশিক লৈহে আজি ক'ম। মই 12টা ৰাশিৰ ভিতৰত মই আপোনালোকক ক'ব গৈ আছোঁ আজি কোনটো ৰাশি কোন দিশৰ বহি থাকে বা কোন দেশৰ অধিপতি হয়। যিহেতু আমি দিশকেইটাৰ বিষয়ে সকলোৱে জানো, জ্যোতিষশাস্ত্ৰটো এই দিশবোৰত ৰাশি বহি থাকে, গ্ৰহ বহি থাকে আৰু বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰৰ নিয়ম বা প্ৰেডিকশ্যন বা ভৱিষ্যতবাণী এই দিশখিনিৰ পৰা ক'ব পাৰি। মই আজি আপোনালোকক পোনপ্ৰথমে ৰাশিৰ বিষয়ে ক'ব গৈ আছোঁ। মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি। আপোনালোকৰ যদি মেঘ ৰাশি হয় বা কোনোবা জাতক জাতিকাৰ যদি সিংহ ৰাশি হয় বা কোনোবা জাতক জাতিকাৰ যদি ধনু ৰাশি হয়, তেনেহ'লে তেওঁলোকৰ এই ৰাশিৰ কেইটা পূব দিশৰ হয়। পূব দিশত এই ৰাশিকেইটা অধিপতি হয়। এই ৰাশিকেইটাৰ পূব দিশত ৰাশি হয়। মেঘ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি পূব দিশৰ ৰাশি হয়। আপোনালোকৰ যদি নিজৰ ৰাশি আছে ইয়াৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকৰ ৰাশিটো পূব দিশৰ। ঠিক সেইদৰে বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশি এই ৰাশিকেইটা দক্ষিণ দিশৰ ৰাশি হয়। গম পাইছেনে? আপোনালোকৰ যদি এইকেইটা ৰাশি হয়, আপোনালোকৰ দক্ষিণ দিশৰ বলটো আপোনালোকৰ ৰাশিৰ লগত বেছি থাকিব, কাৰণ এই ৰাশিকেইটাই দক্ষিণ দিশৰ হয়। মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশি এইকেইটা হৈছে পশ্চিম দিশৰ ৰাশি। পশ্চিম দিশৰ ৰাশি আৰু আপোনালোকৰ যিসকলৰ জাতক জাতিকাৰ এই তিনিটা ৰাশি হয়, তেনেহ'লে তেওঁলোকে পশ্চিম দিশৰ পৰা জীৱনত কিবা এটা শুভ ফল বা শুভ মংগলময় বা সেইটো দিশলৈ গ'লে মানে ভাল লাগি আহিব। মই কৈ অহা প্ৰত্যেক ৰাশিৰ দিশ লৈ। তাৰপিছত থাকি গ'ল আপোনাৰ কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। এইকেইটা হৈ গৈছে উত্তৰ দিশৰ ৰাশি হয়। উত্তৰ দিশলৈ যদি এই ৰাশিৰ জাতক জাতিকাসকলে কিবা ক্ষেত্ৰত যাত্ৰাও কৰে বা কিবা হয়, তেনে মনটো বেলেগ দিশকেইটাতকৈ নিজৰ এই দিশত গ'লে মানে মন প্ৰফুল্ল হৈ থাকিব বা ভাল লাগিব গৈ। কিবা এটা মনটো মানে মুকলি লাগিব। মই যিকেইটা ৰাশি গ'লোঁ, এই ৰাশিৰ প্ৰত্যেকে নিজৰ নিজৰ দিশত যদি যাত্ৰাও কৰে বা কিবা ধৰণৰ সম্বন্ধ সম্পৰ্ক হয়, কিবা এটা মানে আপোনালোকৰ মন প্ৰফুল্ল থাকিব, মন ভাল লাগিব, শৰীৰে লগ দিব, এনেকুৱা ধৰণৰ কথা আহি পৰিছে। এতিয়া এই প্ৰত্যেক ৰাশিৰে ভাগ্যস্থানত কি ৰাশি পৰে, কৰ্মস্থানত কি ৰাশি পৰে, আহিবলগীয়া দিনত মই নতুন ভিডিঅ' লৈ আহিম, তেতিয়া আপোনালোকে সকলোৱে গম পাব। কিন্তু মই আজি আপোনালোকক ৰাশি লৈ দিশৰ কথা ক'লোঁ। আপোনালোকে নিজৰ ৰাশিটো চাওক আৰু নিজৰ ৰাশিটো যদি আপোনালোকে কোন দিশৰ, আজি মোৰ এই ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে জানিব পাৰিব আৰু আপোনালোকৰ বাবে সুবিধা হ'ব। সিংহ ৰাশি যদি হয় আপোনালোকৰ পূব দিশৰ ৰাশি সিংহ,
মেঘ ৰাশি পূব দিশৰ, ধনু ৰাশি পূব দিশৰ, ঠিক সেইদৰে বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশি দক্ষিণ দিশৰ ৰাশি হয়। মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশি পশ্চিম দিশৰ ৰাশি হয়। আৰু এইফালে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি উত্তৰ দিশৰ ৰাশি হয়। তেনেহ'লে আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ পৰা আপোনালোক আজি উপকৃত হৈছে। আপোনালোকে নিজৰ ৰাশি চাওক আৰু নিজৰ সেই ৰাশিৰ দিশটো আপোনালোকে আজিৰ পৰা জানিব পাৰিব। এতিয়া মই আকৌ আপোনাক দুটামান কথা ক'ব বিচাৰিছোঁ। এই ভিডিঅ'টোতে মই কভাৰ কৰি ল'ব বিচাৰিছোঁ যে আপোনালোকৰ সকলোৱে জানিব বিচাৰে গ্ৰহৰ বিষয়ে। এতিয়া গ্ৰহবোৰো কোনটো দিশত শক্তিশালী হয় মই সেইটো বিষয়ে ক'ব বিচাৰিছোঁ। চন্দ্ৰগ্ৰহটো কোনটো দিশত শক্তিশালী হয়? আপোনালোকে নিশ্চয় আজিলৈকে এইটো কথা গম পোৱা নাছিলে। চন্দ্ৰগ্ৰহ আছে বুলি গম পায় বা সকলোৱে প্ৰতিকাৰ লয় চন্দ্ৰগ্ৰহৰ। চন্দ্ৰগ্ৰহটো বায়ৱ কোণৰ অধিপতি হয়। বায়ৱ কোণ কোনটো গম পাইছেনে? উত্তৰ আৰু পশ্চিমৰ মাজত এটা কোণ থাকে, সেইটোকে কয় বায়ৱ কোণ। চন্দ্ৰগ্ৰহ বায়ৱ কোণৰ অধিপতি হয়। মংগল গ্ৰহ দক্ষিণ দিশৰ অধিপতি হয়। মংগল গ্ৰহ দক্ষিণ দিশটো সকলোৱে জানে। ঘৰৰ পৰা দক্ষিণ দিশ কোনটো আপোনালোকে চাই ল'ব। মংগল গ্ৰহ দক্ষিণ দিশৰ অধিপতি। বুধ গ্ৰহ উত্তৰ দিশৰ অধিপতি হয়। ঘৰৰ পৰা আপোনালোকে চাওক, বুধ উত্তৰ দিশ যিটো সেইটো দিশত বুধ গ্ৰহ অধিপতি হয়। বৃহস্পতি গ্ৰহ ঈশান কোণৰ অধিপতি হয়। উত্তৰ আৰু পূবৰ মাজৰ যিটো কোণ সেইটো ঈশান কোণ বুলি কোৱা হয়। শুক্ৰ গ্ৰহ অগ্নি কোণৰ অধিপতি হয়। অগ্নিকোণ কোনটো গম পাইছেনে? পূব আৰু দক্ষিণৰ মাজৰ যিটো কোণ অগ্নিকোণ, যিটো কোণত মই বিশেষকৈ বেছি বহলাই নকওঁ। আজি আপোনালোকে অকল এইটোৱে গম পাই থওক যে শুক্ৰ গ্ৰহটো অগ্নিকোণৰ অধিপতি হয়। শনি গ্ৰহ পশ্চিম দিশৰ অধিপতি হয়। শনি গ্ৰহ পশ্চিম দিশৰ অধিপতি হয়। পশ্চিম দিশটো আপোনালোকে ঘৰৰ পৰা ঘপকৈ উলিয়াব পাৰিব। সেইটো দিশত শনি গ্ৰহ বহি থাকে। ৰাহু গ্ৰহ নৈৰিত কোণৰ অধিপতি হয়। নৈৰিত কোণ কোনটো গম পাইছেনে? পশ্চিম আৰু দক্ষিণৰ মাজৰ যিটো কোণ নৈৰিত কোণৰ অধিপতি ৰাহু গ্ৰহ হয়। কেতু গ্ৰহটো ঈশান কোণত বৃহস্পতি গ্ৰহৰ দিশতে আমি চাওঁ। ঈশান কোণটো কেতু গ্ৰহৰ স্থান বুলি কোৱা হয়। বৃহস্পতিৰ দিশতে থাকে, উত্তৰ আৰু পূবৰ মাজত। এতিয়া ৰবি গ্ৰহটো পূব দিশৰ অধিপতি হয়। পূব দিশটো সূৰ্য যিটো দিশত উদয় হয়, ঘৰৰ পৰা পূব দিশটো চাওক আৰু সেইফালে ৰবি গ্ৰহৰ সেইটো দিশত অধিপতি ৰবি গ্ৰহ। আজি ৰাশি আৰু গ্ৰহৰ বিষয়ে আপোনালোকক ক'লোঁ মই। এতিয়া আপোনালোকক আৰু এটা কথা কৈ দিওঁ, আৰু এটা কাভাৰ কৰি লওঁ। এইটো হৈছে তত্ত্ব, গ্ৰহবোৰৰ তত্ত্ব। চন্দ্ৰ আৰু শুক্ৰ গ্ৰহ জল তত্ত্ব হয়, জলীয় হয়, খুব ঠাণ্ডা। জল তত্ত্ব বুলি কৈছোঁ মই। জল তত্ত্বৰ অধিপতি গ্ৰহ চন্দ্ৰ আৰু শুক্ৰ। অগ্নিতত্ত্ব মংগল আৰু সূৰ্য। অগ্নিতত্ত্ব গ্ৰহ বুলি যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে অগ্নিতত্ত্ব গ্ৰহ হৈছে মংগল আৰু সূৰ্য। এই তত্ত্বৰ লগত জড়িত হৈ মানুহক ফল দিয়ে। অগ্নি কি আৰু অগ্নি গম পাইছে আপোনালোকে। মই বিশেষ বহলাই নকওঁ, মই কেৱল আজি গ্ৰহবোৰৰ কথাই ক'ব বিচাৰিছোঁ। তাৰপিছত বুধ গ্ৰহটো পৃথিৱী তত্ত্ব হয়। পৃথিৱী তত্ত্ব মানে ভূমি তত্ত্ব যিটো বুধ গ্ৰহ। বৃহস্পতি গ্ৰহ আকাশ তত্ত্ব, অন্তৰীক্ষৰ গ্ৰহ হয়, আকাশ তত্ত্ব বৃহস্পতি গ্ৰহ। চন্দ্ৰ ক'লো, শুক্ৰ ক'লো, মংগল ক'লো, ৰবি ক'লো, বুধ ক'লো আৰু বৃহস্পতি ক'লো, 6টা ক'লো। বাকী শনি, ৰাহু, কেতু বায়ু তত্ত্ব গ্ৰহ হয়। বায়ু চলাচল, এয়াই হৈছে গ্ৰহৰ তত্ত্ব। ইয়াৰে জল তত্ত্ব, অগ্নিতত্ত্ব, পৃথিৱী তত্ত্ব, আকাশ তত্ত্ব আৰু বায়ু তত্ত্ব, এই 5টা তত্ত্বত গ্ৰহবোৰ ভাগ কৰা হয়। আৰু আপোনালোকক আজি মই ৰাশি, গ্ৰহৰ দিশ আৰু গ্ৰহৰ তত্ত্বৰ বিষয়ে ক'বৰ বাবে এই বিশেষ ভিডিঅ'টো বনালোঁ। আপোনালোক নিশ্চয় উপকৃত হ'ব। এনেকুৱা
কণ্টেণ্ট চাগে আপোনালোকে জ্যোতিষাস্ত্ৰত পোৱা নাই। আহিবলগীয়া দিনত মই আৰু সুন্দৰ সুন্দৰ কণ্টেণ্ট লৈ আহিম। গ্ৰহগতিৰ চাল চলনৰ বিষয়ে আপোনালোকক ক'ম। ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ বন্ধু বান্ধৱ, পৰিয়ালৰ সদস্য আৰু শুভাকাংক্ষীকো শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ দিব, নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব। বহুতখিনি জ্ঞান পাব। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ শুভাকাংক্ষীৰ মাজত। আপোনালোকৰ সহায় সহযোগিতা পাই আহিছোঁ। আপোনালোকে জন্মকুণ্ডলী অধ্যয়ন কৰাবলৈ হ'লে মোৰ লগত যোগাযোগ কৰিব। জন্মকুণ্ডলী অধ্যয়ন কৰি গ্ৰহৰ দশা মহাদশা এইবোৰ চোৱাৰ পিছতহে গোটেই কথাখিনি আপোনালোকে জানিব পাৰিব। মোৰ ডেছক্ৰিপশ্যনত বিৱৰণ দিয়া আছে, মোৰ নাম্বাৰ দিয়া আছে। মোক যোগাযোগ কৰক আৰু নিজৰ জীৱনৰ বিষয়ে অলপ জানিবৰ বাবে চেষ্টা কৰিব পাৰে। আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। পুনৰ নতুন ভিডিঅ' লৈ আহিম। নমস্কাৰ।